ড্ৰিমাৰ্ছপুৰৰ কেইজনমান আহিছিল ইউ.কিউ.টিভি ঐশ্বৰিক কানন এডুকেয়াৰলৈ। যাবৰ সময়ত ভীষণ বৰষুণৰ ফলত ছোৱালীকেইজনীক এহাতে টৰ্চ লাইট আৰু কান্ধত ছাতিটো চেপি ধৰি কেনেবাকৈ চাইকেলখন লৈ ঘৰে ঘৰে গৈ থৈ আহিছিলোগৈ। প্ৰবল বৰষুণজাকত ছাতিটোৰ কাম নহলেই, তথাপিও এটা সাহস। কেইজনমান ইয়াতেই ৰল। কাৰোবাৰ হেনো থকাৰ মন, কাৰোবাৰ আকৌ ভূতৰ ভয়, ইফালে পিছদিনা হেনো বিজ্ঞানৰ পৰীক্ষা। বাকী যি কি নহওক, অনুকূল বতৰৰ পৰিৱেশ বুজি ঘৰে ঘৰে ফোন যোগে জনাই আমাৰ ঐশ্বৰিক কানন এডুকেয়াৰত ৰাতিটো থাকিল। তাৰ পিছৰ সময়খিনি এনেকৈয়ে। আহকচোন চাওঁ। অতিথি দেৱো ভৱ। এই আমাৰ অতিথি, আজিৰ অতিথি। আৰু এজন ওলাইছে তলত। তলত কিহৰ কাৰণে বহি খাইছা? শাস্তি হয়। মানে তলত বহি খাব লাগে নে? ঘৰত অভ্যাস। আচলতে হৈছে আগৰ দিনত এইটোৱে পৰম্পৰা আছে, এইটোৱে কৰিব লাগে। তলত খোৱাটো কৰিব লাগে। আজিকালি আধুনিকতাৰ হেৰিত আমাৰ ডাইনিং, সেইকাৰণে ডাইনিঙতো দিয়া নাই, ভাল চলি আমাৰ ডাইনিঙত দিয়া নাই, আমি বেলেগত দিছোঁ। আৰু কেইজন মানে মিছ কৰিব নে আজি? হা কিয় নাহিলোঁ আজি আৰু বৰষুণতো? সেয়া দেৱাবিতা বৰষুণত কিয় নাহিলোঁ? এই ধুনীয়া সময়কণৰ সাক্ষী হিচাপে মোকো এনেকৈ ৰাখি থবলৈ চেষ্টা কৰিলোঁ। এবাৰ বাহাদুৰি খোৱাৰ নিচিনা হৈছে। জীৱন বাহাদুৰি খাই থকাৰ নিচিনা হৈছে। চালিয়ে দেখা হৈছে চবকে। হে চাই বুলি ধুনীয়া আছে বুজা। সময় ইমান গতিশীল যে কোন কেনেকৈ কি পাইগৈ আমি তাকে গমেই নাপামগৈ। সিহঁতে আকৌ ভাবিলে আমিহে উঠিলোঁ, মই নুঠিলে ক'ত হ'ব। তাকে আৰু আগতে অতিথিক তাৰপিছত মই আচলতে নিয়ম এইটোৱে, সেইকাৰণে কৰি ল'ব আৰু সেয়া। যদি বাছে ভিডিঅ'টো ভাল হয় তেতিয়া এইবিলাক দি চাম, যদি ভাল লাগে তেতিয়াহ'লে বেছি দেখা লাগিলে বেলেগত লগ লাগব। বৰ্তমান দেখাব লাগে গাইছ, বৰ্তমান একদম লাগে গম পাওঁ। স্মৃতি হৈ গ'ল, সেইটো কাৰণে আমি এটা আজি কেনেকুৱা আড্ডা এটা মাৰো। হা গাইজ আজি আমি এটা বেলেগ ধৰণৰ মানে পৰিৱেশ এটা হেৰি কৰিছোঁ, সৃষ্টি কৰি লৈছোঁ। আৰু কি ক'ম, সৃষ্টি কৰিছোঁ, কিন্তু আমি এতিয়া বৰ্তমান এই বস্তুটো দেখা বুলি ভাবি আছোঁ আপোনালোকৰ ইয়াতে। আমি এটা আজি মানে বেলেগ ধৰণৰ পৰিৱেশ, আপোনালোকে চালে গম পাব, শেষলৈ ভিডিঅ'টো চাই থাকক। আচলতে মোৰ আজি মোৰ লগত কেইজনমান ল'ৰা ছোৱালী আছে, সেইকেইটা হৈছে মোৰ কেইখন টিউশ্যনৰ ষ্টুডেণ্ট হয়। বৰ্তমান এতিয়া হৈছে ৰাতি 9টা বাজি কিমান 15 মিনিট, 9টা বাজি 15 মিনিট হ'ল। আৰু আমি এতিয়া ভাবিলোঁ আজি ইহঁতৰ বিশেষ এটা কাৰণ, আজি এটা ঘৰত যাব নোৱাৰিলে, তাৰমানে নিজৰ ঘৰে ঘৰে। এতিয়া আমি ভাবিলোঁ এই যিহেতু আমাৰ ঘৰত আজি ইয়াত থাকবোঁ, সেইটো কাৰণে কি ভাবি ল'লোঁ, এটা আমি বেলেগ ধৰণৰ আড্ডা বা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰোঁ। আমিতো সদায় ক্লাছ কৰোঁ, কিন্তু ক্লাছৰ সলনি আজি আমি এটা বেলেগ ধৰণৰ নিজৰ লাইফৰ বিষয়ে বা কিবা কিবি এটা বেলেগ ধৰণৰ ক্লাছ কৰিবলৈ ভাবিলোঁ। এটা বেলেগ ধৰণৰ প্ৰচেষ্টা এটা ভাবি লৈছোঁ। আৰু কেনেকুৱা হয় নাজানো, আপোনালোকে চালে গম পাব ভিডিঅ'টো। আমিও বৰ্তমান এই কি হয় আমি অকণ নাজানো, এটা আড্ডা আৰু তাতে। আৰু গাইজ কেইটামান আছিল আমাৰ, আৰু কেইটামান আছিল, সিহঁতক কি হ'ল, মই আমাৰ ঘৰৰ পৰাই ছটা কেইটামান দি খাই দিলোঁ মানে। আৰু ময়ো থৈ আহিলোঁ নিজে বৰষুণত জিকি পুৰা আজৰি। সিহঁতৰ ভৰিকেইটা অলপ দূৰত আৰু বহুত ৰাতিও হ'ল, সেইকাৰণে মই সিহঁতক ক'লোঁ আজি থাকি যা, আৰু থাকি গ'ল। আৰু আমি ভাবিলোঁ এটা আড্ডা দিছোঁ, যিটো আমাৰ এটা স্মৃতিটো সদায় ৰৈ থাকক বুলি। আমাৰ আজিৰ আড্ডাৰ বিষয়ে কি হ'ব সেই বিষয়ে আমি ভাবি থাকোঁতেই তাৰ মাজতে হিকিকাষে এটি সুন্দৰ শব্দ উলিয়ালে মুখেৰে, যিটো পানীৰ শব্দ। আৰু আমি ভাবিলোঁ সেই শব্দটো আমি
ৰেকৰ্ড কৰি ৰাখোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ চাউণ্ডটোৱে ঢুকি নাপালে। তাৰে সেই আপৰায়াস আছিলে আমাৰ। বাকী যি কি নহওক আমি আৰম্ভ কৰিম। আহকচোন চাওঁ। এতিয়া আজি আমাৰ আড্ডাৰ বিষয়টো কি হ'ব? মানে এনেকুৱা বিষয় কিবা আছে নেকি? মানে কিবা এটা আমাৰ জানিব ইচ্ছা বা এনেকুৱা কিমান পাৰে আৰু মটিভেশ্যন নহয় যেনিবা এনেই আৰু কিবা নহয় কিবা এটা দিব পাৰিলে ভাল লাগিব মোৰ সেইটোৱে। আপোনাৰ কিবা ভাল লগা আছে নেকি? পঢ়াৰ বাহিৰে আজি পঢ়া নহয়, আজি অলপ পঢ়াটো বাহিৰে যেনিবা যাই থৈ এইটো পঢ়াত পঢ়িব পাৰে আৰু যিহেতু আমাৰ ক্লাছত দিছে বা কিবি পঢ়াত পঢ়িব পাৰে, কিন্তু এনেকুৱা এটা বিষয় লাগে বোলে মই এনেকুৱা বিষয় এটা জানিব ইচ্ছা আছে, এইটো কিবা ইণ্টাৰেষ্টিং বস্তু এইটো মই জানিব ইচ্ছা আছে, এনেকুৱা কিবা আছে নেকি? ভূতৰটো সেইটো বাৰু বেলেগ এটা বেলেগ চেপ্টাৰ। আমি পাৰলি যদি আমাৰ সময় মিলে আমি এইটো বস্তু কৰিম, কথা নাই। আমি সময় মিলে মানে আৰু যিমান আড্ডা মাৰি দিলোঁ মন গুচি যায় আৰু ৰাতি আৰু সেইটো এতিয়া এনেই কিবা জানিব লগা আছে নেকি? নাই। এতিয়া মই এটা কথা ভাবিছোঁ কি চবৰে লাইফ ইঞ্চিডেণ্ট কিছুমান থাকে, মনত থকা বস্তু মানে একদম মানে সেই বস্তুটো মই লাইফত পাহৰিব নোৱাৰিম, সেনেকুৱা কিবা আছে নেকি? সৰু হাঁহি উঠা হ'ব পাৰে, চিৰিয়াছো হ'ব পাৰে, বিভিন্ন আৰু কিবা নহয় কিবা এটা বোলে এনেকুৱা সৰু কথা এটা সেইটো কথা মোৰ সদায় মানে মনত থাকে আৰু সেইটো শুনিলে মোৰ এটা বেলেগ ধৰণৰ এনাৰ্জি এটা হৈ যায় আৰু হাঁহি উঠি থাকে মোৰ সেই বস্তু কিবা যদি সেনেকুৱা হ'ব আৰু আপোনাৰ চবতছে ভয় লগা আৰু আপোনাৰ চবতছে দুখ লগা তেনেকুৱা কিবা কাহিনী আছে নেকি? আছে? কুলদীপৰ? নাই, একো নাই। এনে কিবা নহয় কিবা এটা বুলি হ'ব না, সৰুতে মই এনেকুৱা আছিল, মোৰ দেউতাই এনেকুৱা আছিল, এই থৈ আহিলা সেনেকুৱা ধৰণৰ কথা নহয়। ক'ৰবাত গ'লো মই এনেকুৱা তাতে বজাৰ পৰা মই বজাৰ দিছোঁ, তাতে আপোনাৰ মই একো অৰ্ডাৰ দিব পৰা নাই, মই এনেকুৱা এনেকুৱা হ'ল সেনেকুৱা ধৰণৰ খেলি মেলি আৰু জীৱনো আছে। কৈছোঁ বাৰু কৈ যা অলপ চাইছোঁ নেকি? চব এইটো দি দিম। দংলাটো কি বুলি দংলা যায় কি বুলি কৈছো দংলা যে আমি পাতো মাছ আহিব বহা বুলি কৈ বহুতে হে ঠিক হ'ব। ই কৈ আছে ইয়াৰ কথাটো জুম কৰি দিব অলপ। বিষয়টোৰ গুৰুত্ব বুজি জুমনে তাৰ জীৱনৰ এটি মধুৰ মুহূৰ্তৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে। একদম মানে কি হ'ল এই বাৰিষা দেৱা পাতিছিলোঁ, দেৱাত মাছ পৰছিলোঁ, মায়ে কলা খালৈটি লৈ আমি দেৱাখন চাব যাওঁ। তাৰপিছত মই এতিয়া সৰু আছিলোঁ, এতিয়া চতুৰ্থ 5 মান আছিলোঁ আৰু তাৰপিছত আমি ঘুমিছিলোঁ। দেউতাই আকৌ এখন আমাৰ ঘৰত বহুত এন্দুৰ আছিল, এন্দুৰলি এখন লোহা ফান পাতি থৈ দিছিল, লোহাখন চাঙৰ তলত মানে বস্তা দি কিবা কিবি ধান মাৰি থৈ দিছিল, যাতে কোনো যাতে হাত ভৰি বুলিও মানে হেৰি চেফটিকে থৈ দিছিল। মায়ে কৈছিল খালৈটো কথা, মই শুনিলোঁ ফান খান বুলি, ফান খান তাতে পাতি থৈ দিছিল। ফান খান বুলি মই চাঙৰ তলত দি যাই পেলাই হাত খান তাতে যাওঁতে মোৰ হাতখন বজি গ'ল, ফানত বজি গ'ল। তাতে মই এতিয়া বঢ়িয়াকৈ ডাইৰেক্ট আৱাজ হৈ আঁতৰা নাই, অলপ টুনটুনকৈ কান্দছোঁ আৰু কান্দোতে দেউতাই আৰু ফান খান মানে এনেকৈ মেলা হৈ থাকে, চাপখাল খটককৈ উঠে লোহাৰ ফান ধৰি লৈ দেউতাই ভাবছি আজি বজিল বুলি, আজি এন্দুৰ বজিল, আজি একেবাৰে শেষ কৰি মাৰিব লাগিব বুলি ভাল লাগছে। ঘুমেই আছে, কিন্তু মই যে আচলতে ডাঙৰ কিতাপ যে আছে তাতে গম পোৱা নাই। তাৰপিছত ইন্দুৰটো ডাঙৰ ইন্দুৰে আছো। তাৰপিছত মায়ে কৈছে এতিয়া কি হ'লে এইখিনি পোৱালি আহে নাই, এতিয়া মই মাক গেলে ফেলে কৈছোঁ মা আহোঁ কিবা হ'ল বুলি, তেতিয়া মই কান্দিলোঁ। দেউতা মই কান্দোতে দেউতাই উঠিল, কাৰণে কি হ'ল বুলি চাওঁ যে এতিয়া এন্দুৰ ডাঙৰটোৱে বুজি আছোঁ। লৈ যোৱাৰ পাছত এই হাতখন তাতে বুজি আছে ফানৰ ভিতৰতে, দেউতাই মোক মাৰিলা 2 চাপামান, কৈছে কি বিচাৰি আহিছিলি ইয়াতে, এনেকৈ কিবা কিবি কৰি পেলাই ফচি পেলাই আৰু সেইখন কাম মানে কতকৈ এৰাব নোৱাৰি, এখন ভৰিতে খচা মাৰি তাতে এনেকৈ হাতখন মিলি আছে, হাতখন মিলি আনিছোঁ, এতিয়া হাত মূৰৰ চাব নোৱাৰা হৈছে, আঘাত চাত উঠি পেলাই ফুটি গৈছে, তেজ ওলাই গৈছে। তাৰপিছত সেনেকৈ আৰু কৈছে মই মানে এতিয়া মই সৰু আছিলোঁ এতিয়া এতিয়া আৰু হেৰি চতুৰ্থ 5 মানত পঢ়ি আছিলোঁ, তো ক'ব নোৱাৰিম। তাৰপিছত সেনেকৈ ফানতহে বুজিলোঁ, মানে এটাই মোৰ হাঁহি উঠে সেইটো ফান খালে বুলি কওঁতে ফানত গ'ল আৰু দেউতাই কৈছে
সেইটো বস্তু কি মানে এনেকুৱা এটা উৎসুকতা হৈ গৈছে সেনেকুৱা বয়সত সৰু বয়সত এইটো বস্তু কি চাব পালে ভালো ওলায় কিন্তু তাতে গেলি যে মই নিজে বুজিম সেইটো বস্তু আইডিয়া নাথাকে এই যেনেকুৱা সৰু বোলে জুই চুই অকণ আছে নহয় আজিকালি জুই লোহা যি আছে আৰু সেইবিলাকো নাথাকে আচলতে কি বস্তু আছে সিহঁতে এইটো এক্সপিৰিয়েঞ্চ ল'ব যায় চাই লৈ বুজি তোৰ ক্ষেত্ৰত এনেকুৱা হৈছে এটা আৰু সেইটো কাৰণে এনেকুৱা হৈছে আৰু দেউতাই কৈছিল আজি ইন্দুৰ বুজিল বুলি ইন্দুৰত আজি ডাঙৰ ইন্দুৰ বুজি আছে সেইটো এটা ল'ৰা এতিয়া মনত পৰিলে হাঁহি উঠে এতিয়া আচলতে মনত থাকি যাব সেইটো এটা সৰু কালৰ হ'লেও মনত থাকি যাব আৰু কাৰ আছে এনেকুৱা আৰু মোৰ আৰু আছে কাহিনী এই এবাৰ সৰুতে আৰু তেতিয়া আঁঠুকাই ফুৰা ডাঙৰ হওঁতে কৈছিল মা দেউতাই মানে বজাৰৰ পৰা আহি এবাৰ এই আমাৰ এতিয়া বহুত খেতি কৰিছিল ঘৰত সিহঁতে ঔষধ কিবা গুলি পেলাই থৈ দিছিল দেউতাই বজাৰৰ পৰা এৰি গৈছে আৰু মাক চাহ বহাব দিছিল তাৰপৰা খালত নে কিবা কৰিব গৈছে খালত ভৰিয়াত ধৰা গৈছে সিহঁতে ঔষধ দিছিল মচুত অলপ এৰি থৈ দিছিল মই আঁঠুকাই পেলাই তাতে দেখালে তাই ঔষধৰ বটলটো সোপাটো মানে চেলকি আছো চেলকি থাকোঁতে মুখৰ পৰা বোলা মোৰ ফেন উঠি আহিছিল বটলটোৰ পৰা মানে বটলটো সোপাটো চেলকি আছিল সোপাটো ঔষধ লাগি আছিল সোপা মানে সাপৰ দেই সোপা মানে সাপৰ যদি আবাৰ মানুহ কোনোবাই চাই আছে এতিয়া আমাৰ খাতি দৰঙীয়া চলি আছে বৰ্তমান তাৰপিছত সোপাটো মানে কি ঔষধ লাগি আছিল মানে এনেকৈ চেলকি মুখৰ পৰা ফেন উঠি আহিছিল তেতিয়া এইফালে এনেকৈ মোক ভয় কৰিছিল মানে আৰু কি হ'ল বুলি ঠিকে যে মাহঁতৰ হাহাকাৰ লাগিল হাহাকাৰ লাগোঁতে মানে চালা ক'ত কি হৈছে বুলি সোপাটো মই মুখত লৈ আছোঁ তেতিয়া ভয় লাগি হাহাকাৰ লাগি গৈছিল এতিয়া কিনকে ইটো ধৰক ভাল কৰাব যাব ফেনটো কি বহুত ভয় লাগছে আৰু হাহাকাৰ লাগিছে সৰু গোটেই সৰু মানে নাজানে আঁঠুকাই ফুৰা তাৰপিছত ই মামাহঁতৰ আকৌ ঘৰ ওচৰতে আমাৰ তাতে লৈ যাই পেলাই সদায় টেঙা আঁঠি পেলাই ফুৰি দিছে সিহঁতে বমি কৰি যাওঁতে মানে সেইটো ঠিক হৈ গৈছে আৰু সেই বস্তুটো কোনে কৈছিলে এইটো মায়ে কৈছিল মানে এই ঔষধটো কোনে দিয়ে ঔষধটো মানে লোকেল আৰু লোকেল ঔষধ মানে হস্পিটেল নপৰা আগত এই মামাহঁতৰ তাত লৈ যাওঁতে ওচৰতে মামাহঁতৰ ঘৰ তাতে লৈ যাওঁতে কোনোবাই কদৈ টেঙা মানে কৰদৈ টেঙা ভালনি কৰি দিব লাগিব দৰঙীয়া যদি বাপৰ মাছে মনে কোনোবাই চাই আছে তেতিয়া নল'ব না আৰু ঘটনা আছে মোৰ এইখিনি বৰ্তমান চিনটো আছে সেইটো কি হয় এইখিনি ফাকুৱাৰ ঘটনা ফাকুৱা আমাৰ সৰু মই বিচনাত কিবা খেলি দিছিলোঁ খেলি থাকোঁতে আমাৰ বায়ে ফাকুৱা খেলিব গৈছিল বৰষুণ দি আছিল আমাক যাব দিয়া নাই মা আৰু মা জেঠা জীয়াবিলাক বাহিৰত বহি আছে সৰুবাই মানে মই আমাৰ এই বাঁহৰ খুঁটা আছিল এতিয়া বাঁহৰ ঘৰ এতিয়া বাৰু বাঁহৰ ঘৰ নাই বাঁহৰ খুঁটা এই আশী মান আছিল বাঁহৰ খুঁটা 80 মান আছে 80 মানতে আমি দুটাই থিয় হৈ পেলাই মানে কিবা চুজ কৰি আছিলোঁ গাৱৰি মাৰি তাই মোক অলপ ঠেলি দিলা ঠেলি দিওঁতে মই যাই পেলাই ঘূৰি পেলাই খুঁটাটোত পৰিলোঁ খুঁটিতে খুঁটাটো যিটো আছিল 80 মান আছিল সেইটো মানে এবাৰ ফালি দিছিল ফালি দিয়াৰ পাছত মই দেখা পাইছোঁ আজি ভালকৈ আজি আধাটো নহ'ল হয় তেতিয়াহ'লে মই গম নাপালোঁ হয় সেইকাৰণে আধা হ'ব লাগে মাজে মাজে তাৰপিছত ফালি যাওঁতে দেউতাহঁতক মাহঁতক মাতিলা মাতোঁতে সৰুৰে ভয় লাগছিল তাই গামোচা 3খান 4খানমান দিছিল তেজেৰে গোটেই ভৰ্তি হৈছিল ৰাখব পৰা নাই তেজ ডেমন হস্পিটেলত যাই পেলাই এনেকৈ চিলাই মাৰি আছিল 7টা চিলাই মৰা হৈছিল তাৰপিছত মোৰ এইখিনি চিলাইখিনি নোহোৱা হ'ল হয় যিখিনি ঔষধ হৈছে সেইখিনি নোহোৱা হ'ল হয় আৰু গাঁৱৰ মানুহ এটা এই নামটো নকওঁ বাৰু গাঁৱৰ মানুহ এটা মানে আনবা লাগি তেতিয়া সেইটো মানে অন্তৰত থাকে গুৱাহাটী চাইডে চাকৰি কৰে প্ৰথম সেই মানুহটোক দিলা মানে সেই ঔষধটো তাতে পায় গুৱাহাটীত মোক দেউলাই দিছিল সেই মলমটোৰ কাৰণে পইচা এটা দিয়া হৈছিল মানুহটোৱে মানে পইচাটো মাৰি পেলাই মানে নিজে খাই পেলাই ঔষধটো নানিলে আৰু সেইটো কাৰণে মই ভেকচিন থাকি গ'ল আচলতে এনেকুৱা কৰিব নাপায় হয় নহয় পাই নাই এনেকুৱা কৰিব কাৰণে এতিয়া যদি এক্সপিৰিয়েঞ্চটো পালোঁ আমি সেইটো কিন্তু আমি দুজন সেই কামটো কৰিব নালাগে সেনেকুৱা কাম নকৰোঁ সেইটো নিজে আঘাতটো পাই আছে নহয় এতিয়া ঘৰৰ মানুহে আঘাতটো পাই আছে এতিয়া আজিও বস্তু আছে সেই বস্তুটো আজিও আছে সেই বস্তু আৰু অভিশাপ বেলেগ কাৰণ মানুহে যে অভিশাপ মইতো অভিশাপ দিম যে আপুনি মানে দেই সেইটো নহয় এইটোৱে অভিশাপ তাৰমানে মনত যিটো দুখ লাগি আছে সেই দুখটো এটা কোনোদিনে হেৰি নহয় সেইটোৱে আমি আপুনি সেই বস্তুবিলাক শিকি আছোঁ মানে এই আদাটো সেইকাৰণে হ'ব লাগে তাৰমানে মাথাটো আদা কিছু হ'ব লাগে এতিয়া এই বস্তুটো আমি এটা বেলেগ ধৰণে জ্ঞান লৈ ল'লোঁ এইখিনি এটা আমি নিজৰ ক্ষেত্ৰতো আমি কি যদি কেতিয়াবা সেনেকুৱা হৈ যায় কোনোবাই যদি ঔষধ আনিব দিয়ে কমচে কম বাকী কাম বাদ দি হ'লে আমি ঔষধটো আনিব লাগে তেতিয়াহ'লে মানুহটোৰ লাভ হ'ল আৰু জীৱনভৰ তেওঁ নাথাকে মানুহটো বেয়া গ'ল নাথাকে আচলতে যিটো মানুহে কৈছে নাজানো সেই মানুহটো আচলতে মই উচিত নহয় যদি আপুনি যদি আছে সেই তেনেকুৱা কাম পিছত নকৰিব যদি চাই আছে মানে ভিডিঅ'টো নেকি আৰু সেনেকুৱা কাৰ আছে আৰু কাৰ আছে নাই দাদা
ষ্টপ কৰে হৈছে বুজিলে